ঘর পালি পাপা ফাইনালি আমি ঘৰত আহি পালো এতিয়া এক পাক ঘুমাই যাও না কি কয় মর্নিং জনাইছো সকলোকে আৰু মোৰ ফেসবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছো আৰু নতুন এটা ভিডিও আৰম্ভ কৰিবলৈ ওলাইছো আৰু আজি আমি গৈ আছো কত গৈ আছো পাপা ঘৰত মানে ভোট দিব গৈ আছো এইফালে আমাৰ হেলয়ে ভোট দিব গৈ আছে হেলৰ লগতে মানে ময়ো ওলালো আজি আৰু কথা হল মানে মোৰ ভোটটো তাতে মানে কাটি দিলে আমাৰ ৰাখালবিত কাটি দিলে তো ইয়াতে নতুনকে উঠোৱা হৈছে এবাৰো ভোট দি পোৱা নাই মানে দিয়া নাই কাৰ্ডখন যোৱা বছৰে পালো দিয়া নাই তো ভাবিছো এবাৰ দি ললে মানে ভাল হয় বুলি আজি জেনে তেনে কিবাকে মিলাই ওলাইছো আৰু আজি পাপাকো স্কুলত নিয়া নহল হয় না পাপা আৰু আমি ঘৰত অলপমান থাকি জলদি ঘুৰি আহিব লাগিব দে অলপমান পাপাই খেলিব জিয়া বাই লগত আৰু তাৰ পিছতে আমি আহিম দে তো এতিয়া বাই বাই দে পাপা বাই বাই চাই থাকিব যদি আৰু কিবা দেখুৱাব পাৰো দেখুৱাই থাকিম ভিডিওটো টচ চাই থাকিব আজি ভোট দিব যোৱাৰ এটা বিশেষ কাৰণ কথা হল মোৰ ভোটটো তাতে মাহতৰ তাতে কাটা হল মানে কি তাতে যে আছিলে মোৰ ভোটটো বেলেগৰ ঘৰ নম্বৰৰ লগত আছিল প্লাস মোৰ বয়সটো যেতিয়া মোৰ 18 বছৰত ভোট এন্ট্ৰি হৈছিল তেতিয়াই 28 বছৰ কৰি থোৱা আছিল আৰু তাতে বয়স নিমিলে বহুত বাৰ মই শুধৰণি ফৰ্ম ফিলআপ কৰি দিলো কিন্তু মোৰ ভোটটো যে শুধৰণি নহল হে ভাবিলো ইয়াত আনিব লাগিব যেহেতু এনেকে আনা হল আৰু ইয়াত কাটি লৈ অহা হল কাটি অনাৰ পিছত তাতে মোক কনফাৰ্ম কৰি কল কৰিলে যে ইয়াত কাটি দিব পাৰো নে তাতে উঠিছে নাই বুলি তো মই কলো যে ইয়াত উঠিছে মই কাৰ্ডখন পালো কিন্তু মই ভোট এবাৰো দিয়া নাই তো এইবাৰ ভাবিছো জেনে তেনে কিবাকে এবাৰ দিব পালে মানে পার্মানেন্ট হৈ যায় আৰু তাৰ পিছত নিদিলেও কথা নাই যেহেতু আমি এনেও যেতিয়া ভোট বা কিবা তেনে ধৰণৰ থাকে আমাৰ ডিউটিয়ে থাকে বেছিভাগ বহুত কষ্ট কৰি মিলাব লগিয়া হল আজিৰ দিনটো যেহেতু আমাৰ গোটেইখিনি মানুহ ডিউটিতে আছে অলৰেডি আমি ভোট নিদিলেও চলে তথাপিও এবাৰ কনফাৰ্ম কৰাৰ কাৰণে ভোটটো দি লব বিচাৰিছো আৰু এইবাৰ দিব পালে হয়তো নেক্সট আৰু দিব নাপালেও কথা নাই তো ফাইনালি ভোট দি আহিলো আৰু এতিয়া আহিছো ঘৰত এপাক ঘুমাই যাও বুলি যেহেতু ঘৰৰ ওচৰতে ভোট দিব আহিছো আৰু দুপৰীয়া আহিলো কেনেকে নখোৱাকে যাও এতিয়া ভাতৰ ব্যৱস্থা কৰি জলদি খাই যাব লাগে তাতেও কৈ মেলিহে ভোটটো দি আহিলো এয়া দি আহিলো ভোট আৰু আছে ডিউটি তো গৈ ডিউটি টাইম ধৰিব লাগিব এতিয়া পটাপট ভাত বনাম আৰু খাই যাম তো বাই বাই দি অহাৰ পিছত আমাৰ খানা ইফালে বয়লাৰৰ মাংস আনি থৈছে দাদায়ে আৰু এতিয়া বনাব আমাৰ কুকমেন কৰিশ্মা বনাব আজি একদম হোটেলৰ ষ্টাইলত নাকি আলু ফ্ৰাই কৰি নামালে এতিয়া পিঁয়াজ টমেটো ৰেচিপি আদা নহৰু পেষ্ট ৰেডি আৰু এইফালে আছে যোৱাকালিৰে মাছৰ ডিম ফ্ৰাই কৰি থোৱা এইখিনি পিঁয়াজৰ লগত ফ্ৰাই হ'ব আৰু মাংস বেলেগ একো নাই ভাত অলৰেডি হৈ গ'ল পোৱালি দিছে এইবাৰ ঘৰত আহিলে গাখীৰ চাহ খাব পাম হয় না হেলো আৰু এইফালে আমাৰ হেলো আহিছে নেমু টেঙা ছিঙিব লৈ যোৱাৰ কাৰণে পুঠা হৈছে পাছত এইটো বহুত ডাঙৰ গছটো বহুত কেটা ফলে আৰু আমি মানুহ নাথাকিলে বেলেগেও নিছিঙি খাই কি কম আৰু ঘৰত আহি চুৰ ধৰলো আৰু আজি একদম তামোল গছত উঠিছে আৰু কি কম মানুহ নাথাকা ঘৰ পাইছে হাতে লুটে ধৰা পৰিছে আজি এটা তামোল ঘৰৰ ওচৰৰে ক'ব বেয়া লাগে ইয়াৰ হেলৈ নেমু টেঙা ছিঙি আছে একদম আৰু এইফালে আমাৰ লাউৰ গছ আছিল নাই নেকি লাউৰ গছখিনি এতিয়া মাকৈ মানে সেই গৰুৰ ঘাঁহ জাগাটা বেয়া হৈ আছে দে ইয়া নেমু টেঙা এইটো নাৰিকল গছ এইফালে নাৰিকলটো ফলা নাই ফলে নেমু গছটো বহুত ডাঙৰ ইফালে জেং ঠেং দি থৈছে আৰু বহুত ধুনীয়াকে ফলে আৰু কিছুদিন পিছত যে বহুত ফলিব সৰু ফল আহি আছে আৰু এইফালে দাদাৰ শাকৰ বাগান কি লাগিছে চাং ইয়া কুমুৰা ডাঙৰে হৈছে
এয়া কোমোৰাৰ গছ আৰু ইফালে ফল লাগি আছে লৈ যাবি নে কি হেল ফল আমি মানে ঘৰত আহিলে কিবা কিবি লৈ যামে মানে একদম আৰু এইফালে কোমোৰা জালি সৰুই আছে অলপমান ডাঙৰ হলে এইটো লৈ গলো হয় দে ল এটা এনেও হেৰি ধৰছে বলাই ধৰছে গালি দিলে দিব জয় শ্ৰীৰাম এইটো লৈ যাম লৈ যাবি দে ঘৰত আহিলে এইকেইটা হ'ল আমাৰ ঘৰৰ নেমু কৰিশ্মা আধা লৈ যাব আমি আধা বঙাইগাঁও আধা কোকৰাঝাৰ আধা যাব মানে আৰু এইকেইটা হ'ল আমি লৈ অহা লেচেৰা আমাৰ গছৰ লেচেৰাৰ বদলি নেমু কিবা এটা ভিডিঅ' এনে অলপমান কৰি থাকোঁ বকিব লাগছো না ইফাল হ'ব না উফাল হ'ব এতিয়া আৰু এনেকুৱা সেউজীয়া কাৰ প্ৰিয় দেখিছে নহয় আমি কিমান ধুনীয়া ৰাস্তা দি অহা যোৱা কৰোঁ আৰু এই ৰাস্তাটো যে পাহাৰীয়া আৰু একেবাৰে শ্বৰ্ট হয় মানে আমাৰ পিনে যোৱা বহুতে অহা যোৱা কৰে আমাৰ ইফালৰ মানুহ এইটো ৰাস্তাৰে আৰু আমাৰো বহুত বেছি প্ৰিয় মোৰতো বহুত বেছি প্ৰিয় হেল্ল' কেনেকুৱা লাগে ৰাস্তাটো বহুত বঢ়িয়া ধুনীয়া বিউটিফুল আৰু ইয়াতে গৰম দিনত বহুত মানুহ আহে ঝৰ্ণা আছে ইয়াত ঝৰ্ণা চাওকচোন কিমান ধুনীয়া ৰাস্তা বহুত বেছি ভাল লাগে কিন্তু বৰষুণৰ দিনত অলপ ভয় লাগে Wow, so beautiful. Just looking like a wow, mane. Ki kom aru. Wow. গৰম দিনত জোৰা পাব এতিয়া গৰম দিনত বহুত মানুহ আহি ইয়াতে বহি থাকে ধুনীয়া আৰু মোটামুটি হে জানুৱাৰী ডিচেম্বৰ মানতো ইমান খানা খাব আহি থাকে নহয় এইখিনি জায়গাত মানুহ বহুত বেছি ভাল লাগে এইফালে আমি ভোট দি এয়া আমাৰ উভতৰণি যাত্ৰা এতিয়া গৈ আছো আমি হেডকোৱাৰ্টাৰ যেনে তেনে ভোটটো দিলো বাৰু আৰু এতিয়া আছে 2:30 বজাত গন্তি যাই পাম নে নাই এতিয়া বাজিলে 2টা বাজিবই আৰু এইফালে হেল্ল' ভোট দিলে গাড়ী আহে চাবি যি কি নহওক এতিয়া আমি গৈ আছো পাপাই আজিকালি আহিব নিবিচাৰে ঘৰত আহিলে অলপ সময়ৰ কাৰণে মানে ইয়াক লৈ আহিলে বহুত দিগদাৰ কান্দি কাটি যেনে তেনে লৈ আহিলো আৰু ইফালে এইটো ভোট দি আহিলো ভোট দিলে বহু দিনৰ মূৰত দিলো আৰু এবাৰ দিছিলো ইলেক্ট্ৰনিক মেচিনত দিছিলো এবাৰ কেচিও টাইপৰ আছিল যে আৰু এইবাৰ মানে বহু দিনৰ মূৰত বেলট পেপাৰত দিলো আগতে এবাৰ দি পাইছো নেকি বেলট পেপাৰত মনত নাই ভালকে যি কি নহওক মানে কেনেকে দিয়ে তাকো পাহৰিছো কাকবা এজন মই সুধিলো কেনেকে দিয়ে বুলি মানে পিকচাৰতে ষ্টাম্প মাৰিম নে সাইডত মাৰিব লাগে হেতু কথা যি কি নহওক দিলো আৰু বহুত বেছি ভাল লাগিল ভোটটি একদম কম সময়ৰ ভিতৰত ৰাতিপুৱা পিটি মিলিলো পিটিৰ পিছতে আহিলো 9টা মানত ওলালো ৰুমৰ পৰা আৰু ওলাই আহি তাৰপিছত যি কি নহওক আমাৰ মানুহ ডিউটিত আছে যিহেতুকে কৈ মেলি অলপ সোনকালে দি আহিলো আৰু এতিয়া যাব ওলাইছো তো বাই ইমানে আছিল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ'ত লগ পাম